কবিতা অ' কবিতা ঘৰত আছনে নাই? এইবোৰ ক'ত থাকে জানো? ঘৰত বোলে নতুন বহি আনিছে, তথাপিতো মানুহে চিঞৰি থাকিলে কোনো ওলাই দেখা নিদিয়ে। বোলো দৰজাৰ ওচৰৰ পৰা গুচি যামগৈ নে? কোনোবাই ওলাই মাত এষাৰ দিব। জেঠাই আপুনি পালেহি, আহক আহক। তুমি হ'বলা ন বোৱাৰী? তুমি মোক দেখিয়ে জেঠাই বুলি ক'লা যে, তাৰমানে তুমি মোক চিনি পাইছা? চিনিনো কেলে নাপাম জেঠাই, আপোনাৰ কথা মাৰ মুখত শুনি আছো নহয়। আজি আপুনি আহিব বুলি মায়ে কৈ আছিল। আপোনাক দেখি মোৰ ঠিক অনুমান হৈছে আপুনিয়ে নিশ্চয় জেঠাই হ'ব। শাহু বোৱাৰীৰ মাজত মানে মোৰ সমালোচনা হৈছে? জেঠাই আপুনিনো কিয় তেনেকৈ ভাবিছে? মায়ে আপোনাৰ বিষয়ে অকণো বেয়াকৈ কোৱা নাই। কেনেকৈ ক'ব? মই জানো বেয়া মানুহ? মই ভাল মানুহ, সেইকাৰণে মোৰ বিষয়ে সকলোৱে ভাল কথাই ক'ব। আহক জেঠাই, আপুনি ভিতৰলৈ আহক, মই মাক আপুনি অহা বুলি খবৰটো দিওঁগৈ। ব'লা ব'লা, ইমান গৰম পৰিছে, বৰ ভাগৰ লাগিছে। আহক আহক জেঠাই আহক, ইয়াতে বহক, মই মাক খবৰটো দি আহোঁ। হ'ব দিয়া। মই ঘৰৰ পৰা ভাবি অহা বুদ্ধিটো ভালকৈ খটুৱাব লাগিব। শাহু বোৱাৰীৰ মাজত কিবা এটা নহয় কিবা এটা কণ্ডল লগাবই লাগিব। মা, আপোনাৰ কাম হৈছেনে? জেঠাই আহি পালেহি নহয়, আপোনাক মাতি পঠাইছে। হয় নেকি মা? যোৱাচোন যোৱা, তুমি জেঠাইক পানী এগিলাচ দিয়াগৈ। মোৰ এইখিনি হ'লেই মই গৈছোঁ, ব'লা। আৰু এটা কথা মাজনী, মই যোৱালৈকে জেঠাইৰ লগত ধুনীয়াকৈ কথা পাতি থাকিবা। হ'ব মা, যাওঁ বাৰু। কিন্তু মা, জেঠাইক দেখোন মই আগতে দেখাই নাই, কি বুলিনো কথা পাতিম? কেনেকৈনো দেখা পাবা? এইজনী বাইদেউ মোৰ দূৰ সম্পৰ্কীয়, তথাপিতো কিন্তু আহযাহটো আছে। আৰু এটা কথা, তোমাৰ বিয়াৰ পাছত জেঠাই আমাৰ ঘৰলৈ এইবাৰেই প্ৰথম আহিছে। ঠিক আছে মা, গৈছোঁ বাৰু মই। জেঠাই এয়া ধৰক পানী। দিয়া দিয়া, বৰকৈ পিয়াহ লাগিছে দিয়া। তাৰমানে তুমিয়ে এইখন ঘৰৰ বোৱাৰী, আমাৰ কবিতাৰ একমাত্ৰ বোৱাৰী। জেঠাই শুনিবলৈ পাইছিলোঁ তোমালোকৰ বিয়া বোলে খুব ধুমধামে পাতিছিল, বৰ ৰমক জমককৈ। নাপাতিবনো কিয়? তোমাৰ শহুৰ দেউতাৰ টকা পইচাৰ কিবা অভাৱ আছেনে? দুইখন হাতেই টকা খিচে, তথাপিতো টকা পইচাৰ অভাৱ নহয়। জেঠাই আপুনিনো বিয়ালৈ কেলেই নাহিল? গোটেই সম্পৰ্কীয় মানুহবোৰ আহিছে, সকলোকে চিনাকি কৰাই দিছে, আপুনিনো কিয় নাহিল আকৌ? নাই নাই, মোৰ এই ভিৰ ভাৰবোৰ একেবাৰে পচন্দ নহয়। মই এইবোৰ ভিৰ ভাৰত বৰ অশান্তি পাওঁ। ইমানবোৰ আলহী দুলহী আহে, সকলোৱে একেবাৰে ঘৰটো হেঁচ মাৰি থাকে। এনেকুৱাত মই বৰ অশান্তি পাওঁ, সেইকাৰণে নাহিলোঁ। মোক কিন্তু কবিতাই আৰু তাই গিয়েকে বৰ আপত্তি কৰিছিল বিয়ালৈ আহিবলৈ। কিমান খবৰ দিছিল, বাৰে বাৰে নিমন্ত্ৰণ জনাইছিল, তথাপিতো নাহিলোঁ। মই আকৌ কথাবোৰ স্পষ্টকৈ কৈ ভাল পাওঁ। মই তেতিয়াই কৈ দিলোঁ কবিতাহঁতক, মই তোমালোকৰ ঘৰলৈ যাম, কিন্তু বিয়া বাৰুৰ দিনত নাযাওঁ। এদিন নিজেই যাম আৰু বহি ভালদৰে কথা পাতিম। ধুনীয়াকৈ আহিম, ঘৰৰ মানুহকেইটাক লগ পাম, বহিম, কথা পাতিম, সকলো খা খবৰ ল'ম। এনেকৈহে ভাল লাগে। বিয়াৰ হুলস্থুলত কোনে কাক খবৰ লয়? ঠিকেই কৈছে জেঠাই, আপুনি অকণমান বহকচোন, মই পাকঘৰত মাক অকণমান সহায় কৰি দিওঁগৈ। আৰে ছোৱালী, ৰ'বাচোন, তোমাৰ কি নামনো? দেউতাই মায়ে দিয়া সঁচা নামটো ক'বা কিন্তু। আজিকালি আকৌ বোৱাৰীবোৰে শহুৱেকৰ ঘৰলৈ আহি নিজে নিজে নাম দি লয়। সেইবোৰ নাম নক'বা, আচল নামটো কোৱা। জেঠাই মোৰ নামটো চুমি, মোক মা দেউতাই চুমি বুলিয়েই মাতে, আৰু ইয়ালৈ আহিও মোৰ নামটো চুমিয়ে হৈ আছে। কিন্তু শাহুমাই মৰমতে মাজনী বুলিও মাতে, মা বুলিও মাতে। হয় নেকি? ইছ ৰাম, মাজনী এই বুলিহে মাতে, ইমান মৰম। এনেই দেখিম নহয়, এইবোৰ মৰম কিমান দিন থাকে, কিমান দিন এই মৰম জীয়াই থাকে, এনেই দেখা পাম। জেঠাই আপুনি অকণমান বহকচোন, মই মাৰ ওচৰৰ পৰা আহোঁ। আৰু টিভিটো চলাই দি যাম নেকি? টিভি চাবনে? নালাগে, টিভি নাচাওঁ। আৰু শুনাচোন, কি নাম কৈছিলা? চুমি। চুমি, তোমাৰ শহুৰ দেউতাৰ কিন্তু বহুত টকা পইচা, তেওঁ বহুত ধনী মানুহ। শাহুমাক ক'বা আকৌ ৰন্ধা বঢ়া কৰিবলৈ মানুহ এজন ৰাখি লোৱা কথা, নহ'লে এইডাল গৰমত পাকঘৰত সোমাই সোমাই কোনে ৰন্ধা বঢ়া কৰে? কি দৰকাৰ ইমান খাটনি কৰাৰ? আৰু তোমাৰ শাহুমাটো বহুত চালাকি, তাইতো নিজে কেতিয়াও পাকঘৰত নোসোমায়। নিশ্চয় চাগে সকলো তোমাৰ হাতনে ৰান্ধে, তোমাৰ হাতনে খাটনি কৰায়। নাই নাই জেঠাই, আপুনি ভুল বুজিছে, মায়ে সকলো কাম কৰে, মই কেৱল মাক সহায়হে কৰি দিওঁ। জেঠাই বহক, মই মাক পঠাই দিছোঁ। ভাল হৈছে ভাল হৈছে, এনেই চাম নহয় কিমান দিন থাকে শাহু বোৱাৰী এই মৰম ভাল পোৱা। মা আপুনি যাওক, জেঠাইৰ সৈতে বহি কথা পাতকগৈ, বাকী কি কাম আছে মই কৰিম, যাওক। কি হ'ল বোৱাৰী? মই দেখোন তোমাক জেঠাইৰ সৈতে কথা পাতিবলৈ কৈছিলোঁ, তুমি কিয় গুচি আহিলা? মই গম পাইছোঁ, সেই বিমলা বাইদেৱে নিশ্চয় তোমাক কিবা ক'লে। নাই নাই মা, তেনেকুৱা একো কোৱা নাই। মই গম পাইছোঁ, নিশ্চয় কিবা এটা কৈছে। তোমাৰ খালি এইটোৱে দুখ, কোনোবাই কিবা ক'লে মুখৰ সন্মুখত একো এষাৰ ক'ব নোৱাৰা। নাই নাই মা, মই সেইবোৰ নোৱাৰোঁ। তাৰ বাহিৰেও জেঠাই এগৰাকী বয়সস্থ মানুহ। মই সকলো বুজি পাইছোঁ, মইতো তোমাক কোৱা নাই জেঠাইক তুমি অপমান কৰাকৈ বুলি। মই মুঠতে এইটো কৈছোঁ, কোনোবাই যদি তোমাক ক্ষতি কৰিব বিচাৰে তাৰ প্ৰত্যুত্তৰ তুমি দি থৈ আহিব লাগিব। কাকো অপমান কৰিব নালাগে, কিন্তু নিজৰ সন্মানটো সদায় বচাই ৰাখিব লাগে। নাই নাই মা, আপুনি আকৌ জেঠাইক গৈ একো নক'বগৈ, জেঠাই মোক একো কোৱা নাই।
ঠিক আছে মই যাওঁ বাৰু বাইদেউ ওচৰলৈ তুমি এটা কাম কৰিবাচোন পাকঘৰটো চাফা কৰি থৈ আহিবা বাকী যি কাম আছে মই কৰিমহি মা জেঠাইৰ কাৰণে খোৱা বোৱা কিবা বনাব লাগিব নেকি তাকেতো কৈছোঁ ফ্ৰিজতে মিঠাই আছে মাংসও বনাই থৈছোঁ আৰু ময়দাখিনিও মাৰি থৈছোঁ তুমি গৈ পুৰিকেইখন বনাই লৈ আহিবা ঠিক আছে মা অঁ বিমলা বাইদেউ ইমান দিন পাছত আহিলে কেনে আছে ভালনে আপোনাৰ কিয়নো বেয়া হ'ব মোৰনো কি দুখ আছে মই ভালেই আছোঁ কিন্তু কবিতা তোমাৰ কি খবৰ ময়ো ভালেই আছোঁ দিয়ক ল'ৰাটো বিয়ালৈ ইমানকৈ মাতিলোঁ আপুনিনো কেলৈ নাহিল সেইটো দেখোন জনাইছিলোঁৱেই বেলেগ এটা কাম আছিল যিটো কাম আছিল সেইটো কামো বহুত গুৰুত্বপূৰ্ণ সেইকাৰণে আহিব নোৱাৰিলোঁ শুনিছিলোঁ এখেতে মোক কৈছিল আপোনালোকৰ তাত বোলে কিবা তেতিয়া পূজা নে ভাওনা কিবা পাতিছিল আপুনি আকৌ সেইবোৰ বৰ ভাল পায় নহয় সেইটো আকৌ হয় মই আকৌ তোমাৰ দৰে ঘৰ ধৰি খাই বৰ বেয়া পাওঁ প্ৰগ্ৰাম চগ্ৰাম চাইহে ভাল পাওঁ অঁ বাইদেউ আগতে ময়ো আমনি পাইছিলোঁ যে বোৱাৰীজনী ঘৰলৈ আহিল বৰ ভাল লাগে এতিয়া ঘৰখনত থাকি যিমান ধুনীয়া ছোৱালীজনী কথা বতৰা মাত কথাও খুব ধুনীয়া ভাল লাগিবই আৰু বিয়াৰ পাছত সকলোৱে প্ৰথম ভালেই লাগে তাৰ পাছতহে কিবা এটা কথা ক'লে ফেটি সাপটোৰ দৰে ফেচকৈ আহিব আমি আকৌ মানুহ দেখিলেই চিনি পাওঁ বিমলা বাইদেউ ক'তনো আপুনি মোৰ বোৱাৰীজনীক দেখিছে এইমাত্ৰ লগ পাওঁতে তাইৰ বিষয়ে সকলো গমেই পালেনে হা আমি আকৌ প্ৰথম দেখিলেই মানুহ চিনি পাওঁ আজিকালিতো প্ৰতিখন ঘৰতে সেই একেটাই কাহিনী শাহু বোৱাৰীৰ কাহিনী প্ৰতিখন ঘৰতে শাহুৱেক নহয় বোৱাৰীকে কোনোবা এজনী নহয় কোনোবা এজনীয়ে কাজিয়া লাগিয়ে থাকে বাইদেউ যেতিয়া যি হ'ব লগা আছে হ'ব আৰু তেতিয়া দেখা যাব এতিয়াতো একো হোৱা নাই নহয় কবিতা মই কিন্তু এইটো বৰ বেয়া কথা দেখিলোঁ দেই তোমালোক ইমান ধনী মানুহ ইমানবোৰ ধন সম্পত্তি আছে ইমানবোৰ ধন সম্পত্তি থকাৰ পাছতো কাম কৰা মানুহ এটা ঘৰত কেলৈ নৰখোৱা বনোৱা কৰাৰ পৰা ইত্যাদি কৰি সকলো বোৱাৰীজনী হাতনাই কৰোৱা বাইদেউ সেইবোৰ আপুনি চিন্তা কৰিব নালাগে নহয় এইবোৰ আমাৰ ঘৰৰ কথা আমাৰ ঘৰ সংসাৰখন কেনেকৈ চলাব লাগে সেইটো আমি শাহু বোৱাৰী মিলি চম্ভালি ল'ম মইতো বাহিৰৰ মানুহ মোৰ কথানো কোনে শুনিব তুমি আকৌ মোক বেয়া নাভাবিবা বোৱাৰীজনীৰ কাৰণে বেয়া লাগিহে কথাষাৰ ক'লোঁ বাইদেউ আপুনি ৰন্ধা বঢ়াৰ কথা কৈছে ন ৰন্ধা বঢ়া কৰিবলৈ মানুহ এজন আমি ৰাখি ল'ব পাৰোঁ বা ঘৰৰ কাম কৰিবলৈ 2-3টা মানুহো ৰাখি ল'ব পাৰোঁ কিন্তু কি জানেনে নিজৰ ঘৰৰ মানুহখিনিক নিজৰ হাতেৰে ৰান্ধি বাঢ়ি খুৱাই ভাল লাগে সেইটো আকৌ কি কথা নিজে বনোৱা লোকে বনোৱা কি কথা আছে খোৱা বোৱাখিনি ভাল হ'লেই হ'ল বাইদেউ মোৰ মানুহজন আৰু মোৰ ল'ৰাটোৱে ঘৰখনৰ কাৰণে গোটেই দিনটো বাহিৰত থাকি কষ্ট কৰে সন্ধিয়া সিহঁতে ঘৰলৈ ঘূৰি আহে সিহঁতক যদি নিজ হাতেৰে ৰান্ধি কিবা এটা নোখোৱাওঁ তেনেহ'লে মানসিক শান্তিনো ক'ৰ পৰা পাম সেইকাৰণে ইমান কষ্ট কৰি ৰন্ধা বঢ়া কৰিব লাগে বাইদেউ এইখিনি কষ্ট নহয় এইখিনি হৈছে আৱেগ মৰম ভাল পোৱা বাৰু বাদ দিয়ক আপুনি এইবোৰ বুজি নাপায় হয় দিয়া তুমি ঠিক কথাই কৈছা মোৰ আকৌ এইবোৰ আৱেগ চাবেগ দেখাবলৈ একেবাৰে ভাল নালাগে ঘৰখনৰ সকলো বস্তু যোগাৰ দিয়াটো মতা মানুহৰ কথা আৰু ঘৰখন আমি কেনেকৈ পৰিচালনা কৰোঁ নিজে কৰোঁ নে মানুহ লগুৱাই কৰোঁ সেইটো আমাৰ কথা বাইদেউ ব'লক ইয়াতেনো আপুনি আলহীৰ দৰে কিমান বহি থাকিব আমাৰ ৰুমলৈকে ব'লক তাতে আৰামত কথা পাতিম তোমালোকে আকৌ মোক বেলেগ মানুহ বুলি ক'লা নহয় সেইকাৰণে ভিতৰলৈ নোসোমাই ইয়াতে বহি আছোঁ আৰু জুপুকা লাগি সেয়া আপুনি আকৌ বেয়াই পালে ব'লক মোৰ ৰুমলৈকে ব'লক ইমানকৈ জোৰ কৰিছা যদি আৰু যাওঁ আৰু আহক বাইদেউ সেই চকীখনতে আপুনি বহকচোন মই বোৱাৰীজনীক আমাৰ কাৰণে খোৱা বোৱা আনিবলৈ কওঁ যিটো ভাবি আহিছিলোঁ সেইটো নহ'বগৈ যেনহে পাওঁ বাইদেউ বোৱাৰীয়ে কিবা খোৱা বস্তু আনি আছে বহক আপুনি অকণমান ৰেষ্ট লওক জেঠাই এয়া লওক ৰুটি আৰু মাংস আনিছোঁ আপুনি খাই লওক মা আপুনিও খাই লওক অ' মা ৰুটি আৰু মাংস বোৱাৰী এইকেইটা বস্তু মোৰ বৰ প্ৰিয় কবিতা দিয়া খাওঁ দিয়া খাওক জেঠাই মা আপুনিও খাওক কিবা যদি লাগে ক'ব সকলো আছে মই আনি দিম কবিতা বা মোলৈ ইমান মৰম মই কি ভাল পাওঁ সকলো জানি মোৰ কাৰণে ৰান্ধি থৈছা অঁ মনত নাথাকিব কেলে আকৌ তাৰ বাহিৰেও আজি এইবোৰ মই এনেই ৰান্ধিছিলোঁ মোৰ বোৱাৰীজনীয়ে এইবোৰ খাই খুব ভাল পায় মাজনী তুমি নোখোৱা নেকি যোৱা তোমাৰ কাৰণে লৈ আনা হ'ব দিয়ক মা মই খাম বাৰু আপোনালোকে খাই লওকচোন কবিতা বোৱাৰীজনীকনো কেলে ইমান জোৰ কৰি থাকিব লাগে আমাৰ খাই হ'লে তাই খাব নহয় সেইটো ঠিক কথা কৈছে ডাঙৰ মানুহে খাই হোৱাৰ পিছতহে খাব লাগে নহয় বাইদেউ এইটো আপুনি কেনেকুৱা ধৰণৰ কথা কৈছে আমি খাই থাকিম আৰু তাই চাই থাকিব একেলগে খাম বোৱাৰী যোৱা তোমাৰ কাৰণে লৈ আনা যদি কিবা লাগে মই আছোঁ নহয় মই নিজে আনি ল'ম ঠিক আছে মা মই মোৰ কাৰণে লৈ আহোঁ কবিতা মই কিন্তু এটা কথা কওঁ বোৱাৰীজনীক ইমান মৰম কৰিলে তাই কিন্তু মূৰৰ ওপৰত উঠি ল'ব এইটো মূৰৰ ওপৰত উঠা কথা নহয় বাইদেউ তাই আকৌ পিছত কেলৈ খাব আমি সকলো সময়তে একেলগেই খাওঁ ল'ৰাটো আৰু মানুহজন দিনটো নাথাকেই দিনটো আমি দুইজনীহে থাকোঁ দুইজনী একেলগে খাওঁ আৰু ৰাতি ল'ৰাটো আৰু মানুহজন অহাৰ পাছত গোটেইকেইজনী একেলগে খাওঁ একেলগে খোৱা মজাই বেলেগ নাজানো আৰু
তোমাৰ এইবোৰ কেনেকুৱা ধৰণৰ কথা? যাৰ যেতিয়া ভোক লাগে তেতিয়া খাব লাগে, একেলগে খোৱা একেলগে নোখোৱা তাতেনো কি কথা আছে? বাইদেউ, ঘৰৰ পৰিয়ালটো একেলগে থকা, একেলগে খোৱা বোৱা কৰা, মৰম ভাল পোৱা আবেগ এইবোৰ আপুনি বুজি নাপায়। বাদ দিয়া এইচব। বাৰু তোমাৰ বোৱাৰীজনী ক'লৈ গ'লগৈ? ৰুটি ভাজিবোৰ ঠাণ্ডাই হৈ যাব এতিয়া। তাই ৰুটি ভাজিখিনি আনিবলৈ গৈ গোটেই দিনটো লগাব নেকি? মোৰ ইপানে আকৌ বৰ ভোক লাগিছে। খোৱা বোৱাত দেৰি কৰিলে মোৰ একেবাৰে সহ্য নহয়। এইয়া জেঠাই, মই আহি পালোৱে, খাওক, আপোনালোকে আৰম্ভ কৰক। তথাপি যে পালাহি, মই আকৌ ভাবিছিলো ৰুটি ভাজিখিনি চাই চাই জিভা পানী পেলাওঁতেই যাব। মাংসখিনি যে কি গোন্ধ ওলাইছে। কোনে ৰান্ধিছিল বাৰু? বোৱাৰীয়ে নে কবিতাই? নাই নাই জেঠাই, এইবোৰ সকলো মায়ে ৰান্ধিছে, মই একোৱেই ৰন্ধা নাই। মই ইমান ভালদৰে ৰান্ধিবলৈ নাজানো নহয়, মাৰ পৰা শিকিহে আছো। বাৰু বাইদেউ, আপুনি আৰম্ভ কৰকচোন, মই হাতখন ধুই আহোঁ। পাছে বোৱাৰী, মই দেখোন অহাৰ পৰা দেখি আছো তুমি পাকঘৰত খাটি খাটি মৰিছা। তোমাৰ শাহু মা দেখোন মোৰ লগতে বহি কথা পাতি আছে। কি যে কয় জেঠাই, মায়ে দেখোন মোক পাকঘৰ একো কামেই কৰিবলৈ নিদিয়ে, সকলো কাম মায়ে নিজে কৰি লয়। ঘৰটোত মা এনেই নাথাকে, মইহে এনেই ঘূৰি ফুৰোঁ। এইবোৰ সকলো প্ৰথমতে সকলো এনেকুৱাই থাকে। তাৰ পাছত দেখিবা পাকঘৰৰ পৰা তুমি ওলাবলৈ সুবিধাই নাপাবা। সেইদিনাখন থিয়েটাৰ এখন চাইছিলো, তাতো এইবোৰেই ঘটনা। একেবাৰে সঁচা কথা, শাহু বোৱাৰী খেল। বাইদেউ, আপুনি দেখোন এতিয়ালৈকে খোৱা বোৱা কৰাই নাই। আৰু আপুনি যে কৈছে থিয়েটাৰ কথা, সেইবোৰ থিয়েটাৰতে ভাল লাগে, মানুহৰ ঘৰত নহয় সেইবোৰ। মোৰ বোৱাৰীজনীৰ লগত মোৰ আজিলৈকে একো মত বিৰোধ হোৱা নাই, আৰু আগলৈকো নহয়। ভাল পোৱা যদি মই তাইক দিওঁ, তাইও মোক ভাল পোৱা দিব। জেঠাই, মায়ে কিন্তু এইটো ঠিক কথাই কৈছে, মায়ে মোক বহুত মৰম কৰে, বহুত ভাল পায়। সৰুতে মা ঢুকাল, সেইকাৰণে মাৰ মৰম ভাল পোৱা সকলোবোৰ পাহৰি গৈছিলোঁ, বুজিয়ে নাপাওঁ। বিয়াৰ পাছত নতুন মা এজনী পাইছোঁ, আৰু এইজনী মায়ে মোক বহুত ভাল পায়, নিজৰ ছোৱালীৰ দৰে ৰাখিছে। কোনে শুনে এইবোৰ? কেইদিন থাকিব এইবোৰ মৰম? কি জানে বাইদেউ, চুমি গাঁৱৰ ছোৱালী হ'ব পাৰে, দুখীয়া ঘৰৰ হ'ব পাৰে, কিন্তু তাই বহুত ভাল। তাই যদি ভাল নোহোৱা হয়, মোৰ ঘৰৰ বোৱাৰী কৈ কেতিয়াও নানিলো হয়। পিছে বাইদেউ, আপুনি আজি থাকিব নহয়? না বাবা, মই ইয়াত ৰাতি থাকিব নোৱাৰো দেই। ঘৰখন ইয়াত ৰাতি থাকিলে হ'ল আৰু। জেঠাই, কিনো হয়, ৰাতি আমাৰ ঘৰত থাকি যাওক। থোৱা বোৱাৰী থোৱা, তোমাৰ জেঠাই আমাৰ ঘৰত ৰাতি নাথাকে, তেওঁৰ বহুত কাম বন এৰি কলৈকো নাযায়, ক'তো নাথাকে। বাৰু বাইদেউ, আপুনি যেতিয়াই মন কৰে তেতিয়াই আমাৰ ঘৰত আহি থাকিব পাৰিব। হওক তেতিয়াও, মোৰ কাৰণে যে ইমানখিনি মৰম দেখাইছা, ভাল লাগিছে। বোৱাৰী, তোমাক আকৌ তোমাৰ শাহু মায়ে মাৰ ঘৰলৈ যাব দিয়ে নে নিদিয়ে? কেলে নিদিব আকৌ, মই দেখোন গৈ থাকোঁ, আৰু মোৰ দেউতাও ইয়ালৈ আহিয়ে থাকে। কেইদিনমানৰ আগত মই গৈ আহিছোগৈহে। এটা কথা আকৌ মনত ৰাখিবা বোৱাৰী, ছোৱালী মানুহৰ আচল ঘৰখন হৈছে শহুৱেকৰ ঘৰ। মাকৰ ঘৰলৈ ঘনাই যোৱাটো একেবাৰে ভাল কথা নহয়, বুজি পাইছা? কবিতা, এইটো কথা দেখোন তুমিও বুজাই দিব পাৰা। জেঠাই, মই বুজি পাইছোঁ দিয়ক। বাইদেউ, এইবোৰ কথা আপুনি চিন্তা কৰিব নালাগে নহয়, তাই আমাৰ ঘৰ বোৱাৰী। তাই কি কৰিব কি নকৰিব, কলৈ যাব কলৈ নাযাব, এইটো আমি চিন্তা কৰিম। আপুনি এইবোৰত মাথা নেমাৰিলেও হ'ব। সেইটো তুমি যিয়ে নোকোৱা কিয়, তুমি নিজেই কোৱাচোন, বিয়াৰ পাছত তুমি দেউতাৰ ঘৰলৈ কিমান দিন গৈছা, কিমান দিন আছাগৈ তাত? এইবোৰ কথা থাকক দিয়ক বাইদেউ, এইবোৰ কথা পাছত পাতিম। বাৰু এইখিনি খাই লওকচোন, মই আপোনাৰ কাৰণে দৈ এগিলাচ লৈ আনো। নালাগে আই, সেইবোৰ পাছত হ'ব। তোমাৰ দেখোন বৰ খং উঠা যেন পাইছো, খঙত একেবাৰে জ্বলি পকি আছে। কি যে হ'ব? কি হ'ল চুমি, তোমাৰ চাগে বৰ খং উঠিছে ন এই বুঢ়ী জেঠাইজনীৰ ওপৰত? মই অহাৰ পৰাই শাহু বোৱাৰী দুইজনীৰ মাজত কাজিয়া লগাবলৈ চেষ্টা কৰি আছিলো, হয় নে নহয়? চুমি, তুমি চাগে মোক খলুৱানী বুলিয়ে ভাবি লৈছা। নহয় জেঠাই, মই সেইবোৰ একেবাৰে ভবা নাই। কিন্তু জেঠাই, আপুনি হাঁহিছে কিয়? বাইদেউ, কি হৈছে? খোলাখুলিকৈ নকয় কিয়? কৈছো কবিতা, কৈছো। তুমিতো জানাই কবিতা, মোৰ থিয়েটাৰ চিনেমা চোৱা কিমান চখ। সেইটো বাৰু জানো, মোৰ ল'ৰাটো বিয়াটো থিয়েটাৰ আছিল কাৰণে আপুনি বিয়ালৈ নাহিল। মই যে থিয়েটাৰ এখন চাইছো বুলি কৈছিলো, সেইখনতো একেই কথা। মোৰ দৰে এজনী খুব সলোৱা নলোৱা লগোৱা জেঠাইক আছিল। সলোৱানী জেঠাইকে বোৱাৰীয়েক আৰু শাহুৱেকৰ মাজত লগাই দিলে নহয় কাজিয়াখন। বোৱাৰীজনীও বুজি নাপায়, তাই গ'ল নহয় ভাগি মাকৰ ঘৰলৈ। ইপিনে আকৌ শাহুৱেকৰ যি কাণ্ড। কেইদিনমানৰ পাছতে শাহুৱেকজনী অসুস্থ হৈ পৰে, তেতিয়া আকৌ বোৱাৰীয়েককে মাতি লৈ আহে। বোৱাৰীয়েকে শুশ্ৰূষা কৰি লালন পালন কৰি ভাল কৰে। সেইকাৰণে ভাবিলো, মই যেতিয়া নতুন বোৱাৰীজনী চাবলৈ আহিমেই, তেনেকৈ অকণমান নাটক কৰি দিওঁ। শাহুৱেকেনো বোৱাৰীজনীক কিমান ভাল পায়, বোৱাৰীকেনো শাহুৱেকক কিমান ভাল পায়, দুইজনীৰ মাজত কিমান মৰম ভাল পোৱা আছে, সেইটো চাবলৈ এইখিনি কৰিলো। যদি কিবা সমস্যা থকা হয়, মই তোমালোকক সমাধান কৰি থৈ গলো হয়। কিন্তু জেঠাই, এইবোৰ কৰা কি কাৰণ আছেনো? এইবোৰনো কেলে কৰিব লাগে? একো কাৰণ নাই মাজনী, তোমালোকৰ শাহু বোৱাৰীৰ সম্পৰ্কটো কিমান মজবুত, সেইটোকে চাবলৈ এইখিনি কৰিলো।
ববিতা কেনেকুৱা মানুহ সেইটো মই আগৰ পৰাই জানো। তাইক ভালদৰে চিনি পাওঁ। এতিয়া আকৌ তাইৰ বোৱাৰীজনীৰ পৰা কেনেকুৱা আহিছে, তাইক বা ভালদৰে ৰাখে নে নাৰাখে সেইখিনি চাবলৈ এইখিনি কৰিলোঁ। সঁচাকৈ বাইদেউ, তোমাৰ কিন্তু চিন্তাধাৰা মানিবলগীয়া। ববিতা, তই কোৱা কথাবোৰ সঁচা বুজিছ? তোৰ বোৱাৰীজনী সঁচাকৈ বহুত লক্ষী। সঁচাকৈ বাইদেউ, তুমি কিন্তু আচৰিত মানুহ। ববিতা, বোৱাৰী, মোৰ অভিনয় চাই কেনেকুৱা পালা? মই কেনেকুৱা অভিনয় কৰিছোঁ? স্কুল কলেজত বহুত অভিনয় কৰিলোঁ, বহুত পুৰস্কাৰ পালোঁ, ট্ৰফিও পালোঁ। খুব ভাল জেঠাই, খুব ভাল। জেঠাই, তাৰমানে এতিয়া আপুনি কওকচোন, মই আপোনাৰ পৰীক্ষাত পাছ কৰিলোঁনে? পাছ কৰিলা। মই যেনেকুৱা ভাবিছিলোঁ তাতকৈ তুমি বহুত ভাল। ঠিক আছে জেঠাই, আপুনি বহক। আপোনাৰ কাৰণে মই মিঠাই লৈ আহোঁ। ৰবা বোৱাৰী, ৰবা। নতুন বোৱাৰীজনী মুখখন চাবলৈ আহিছোঁ। একো এটা ননাকৈ আহিছোঁ বুলি ভাবিছা নেকি? তোমাৰ কাৰণে মই গিফ্ট আনিছোঁ। সঁচাকৈ জেঠাই, আপুনি মোৰ কাৰণে উপহাৰ আনিছে? অঁ, আকৌ নতুন বোৱাৰীজনী চাবলৈ আহিছোঁ। সুদা হাতখনে আহিমনে? বাইদেউ, আপুনি বাহিৰত মানুহজনী যিমান ভাল, মনৰ পৰা কিন্তু তাতকৈ বহুত গুণেই বেছি ভাল। ববিতা, মই অকল বোৱাৰীজনীৰ কাৰণে অনা নাই নহয়, তোমাৰ কাৰণেও আনিছোঁ। বাইদেউ, আপোনাৰ পৰা আমাক উপহাৰ নালাগে, আপুনি কেৱল আমাক আশীৰ্বাদ কৰিব। মোৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় আছে। জেঠাই, মোৰ লগতে আপুনি মাৰ কাৰণে গিফ্ট আনিছে। আপুনি বহুত ভাল, আপুনি সঁচাকৈ অতুলনীয়। মই ভাবিছিলোঁ মই গাঁৱৰ দুখীয়া ঘৰৰ ছোৱালীৰ কাৰণে আপোনালোক সকলোৱে মোক বেয়া পাব, সকলোৱে হিংসা কৰিব, কিন্তু এতিয়া গম পালোঁ আপোনালোক বেয়া নহয়, আপোনালোক সঁচাকৈ বহুত মৰমীয়াল, বহুত ভাল। বোৱাৰী, মোৰতো দূৰৰে কথা, তোমাৰ শহু দেউতা আৰু শাহু মা বহুত ধনী মানুহ, কিন্তু ধনী হ'লেও সিহঁত বহুত ভাল, অকণো গৌৰৱ অহংকাৰ নাই। সকলো ধনী মানুহে যে বেয়া হ'ব, দুখীয়া মানুহক যে বেয়া পাব, তেনেকুৱা নহয় নহয়। অঁ জেঠাই, মোৰ শহু শাহু আৰু মানুহজন গোটেই ঘৰখনকে ভাল বুলি ক'ব লাগিব। মই ইমান দুখীয়া ঘৰৰ অনাথ ছোৱালী হোৱাৰ পাছতো ঘৰখনৰ মানুহবোৰে মোক খুব ধুনীয়াকৈ আদৰি লৈছে। মাথো আপোনালোকে আশীৰ্বাদ কৰিব, আমাৰ এই সংসাৰখনত যাতে কাৰো চকু নপৰে, ধুনীয়াকৈ চলি যায়। বোৱাৰী, আমাৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় আছে। তোমালোক ভাল মানুহ হোৱা, মূৰৰ চুলি সমান আয়ুস হওক তোমালোকৰ। তোমাৰ শাহু মা যেনেকৈ মৰম চেনেহেৰে এগৰাকী মা হোৱাৰ উপৰিও এগৰাকী ভাল মানুহ হৈ দেখাইছে, তুমিও তেনেকৈ হোৱা যেন, এইখিনি মোৰ আশীৰ্বাদ।